হয়, একচুৱেলি আমাৰ অসমৰ এজন বিশিষ্ট ব্যক্তি যিয়ে নেকি সাহিত্য চৰ্চাত জড়িত আৰু তেখেত এজন অধ্যাপক হয়। কিন্তু তেখেতে যোৱা পৰহি এডাল অবিষাক্ত সাপ, যাক নেকি আমি ধুন্দলি ফেটি বুলি কওঁ, বা আমি সেইডাল আমাৰ আহ, একেবাৰে অবিষাক্ত সাপ, কিন্তু এইডাল সাপ তেখেতে মাৰি পেলাই ফেচবুকত তেখেতে আপডেট কৰিছিলে আৰু তেখেতে তাত তেওঁলোকে কৈছে যে এই সাপ মাৰিব লাগে, কাৰণ সাপ সমাজৰ কাৰণে ক্ষতিকাৰক বুলি লিখিছে। কিন্তু এজন বিশিষ্ট ব্যক্তি যিজনৰ মুখৰ পৰা এনেকুৱা ভাষ্য একচুৱেলি শোভা নাপায়, কাৰণ সমাজ এখন বাচিব হলে প্ৰতিটো প্ৰাণী জীয়াই থকা অধিকাৰ আছে, আৰু তেখেতৰ এইখিনি সাম্যক জ্ঞান নাই যে তেখেতে কোনো এটা তেনেকুৱা ধৰণৰ ব্যক্তিৰ বিষয়ে বা এটা প্ৰজাতিৰ বিষয়ে নাজানে, কিন্তু তেখেতে নিজকে জনা বুলি জ্ঞান কৰে। এইটো বহুতে দুৰ্ভাগ্যজনক, আৰু সেইটো কাৰণে আজি এখন মই এজাহাৰ দিবলৈ আহিছো হাউলি থানাত। কাৰণ কিয়নো আমাৰ সম্পূৰ্ণ বন বিভাগৰ লগতো আমাৰ এইটো লৈ বাৰ্তালাপ হৈছে, আৰু তেওঁলোককো আমি এইটো জনাইছো। কাৰণ সমাজৰ ক্ষতিকাৰক যিবোৰ ব্যক্তি আছে তেওঁলোকক খুব সোনকালে কৰায়ত্ব কৰিব লাগে, আৰু বিশেষকৈ ইছমাইল হুছেইন ডাঙৰীয়া যদি সঁচাই দোষী হয়, কাৰণ যিহেতু পোষ্টটো তেখেতে নিজে লিখিছে আৰু নিজে সাপডাল মাৰা বুলি তেখেতে স্পষ্ট কৰিছে, আৰু তাত তেখেতে যিডাল লাঠিৰে মাৰিছিলে সেই লাঠিডালো তেওঁ দেখুৱাইছে। তো তেনেকুৱা ক্ষেত্ৰত তেখেতৰ ওপৰত উচিত ব্যৱস্থা ল'বৰ কাৰণে মই আৰক্ষী বিষয়াসকলক আৰু লগতে অসমৰ মুখ্যমন্ত্ৰীজনকো মই অনুৰোধ জনাইছো। হয়, একচুৱেলি আমাৰ অসমৰ এজন বিশিষ্ট ব্যক্তি যিয়ে নেকি সাহিত্য চৰ্চাত জড়িত আৰু তেখেত এজন অধ্যাপক হয়। কিন্তু তেখেতে যোৱা পৰহি এডাল অবিষাক্ত সাপ, যাক নেকি আমি ধুন্দলি ফেটি বুলি কওঁ, বা আমি সেইডাল আমাৰ একেবাৰে অবিষাক্ত সাপ, কিন্তু এইডাল সাপ তেখেতে মাৰি পেলাই ফেচবুকত তেখেতে আপডেট কৰিছিলে, আৰু তেখেতে তাত তেওঁলোকে কৈছে যে এই সাপ মাৰিব লাগে, কাৰণ সাপ সমাজৰ কাৰণে ক্ষতিকাৰক বুলি লিখিছে। কিন্তু এজন বিশিষ্ট ব্যক্তি যিজনৰ মুখৰ পৰা এনেকুৱা ভাষ্য একচুৱেলি শোভা নাপায়, কাৰণ সমাজ এখন বাচিব হলে প্ৰতিটো প্ৰাণী জীয়াই থকা অধিকাৰ আছে, আৰু তেখেতৰ এইখিনি সাম্যক জ্ঞান নাই যে তেখেতে কোনো এটা তেনেকুৱা ধৰণৰ ব্যক্তিৰ বিষয়ে বা এটা প্ৰজাতিৰ বিষয়ে নাজানে, কিন্তু তেখেতে নিজকে জনা বুলি জ্ঞান কৰে। এইটো বহুতে দুৰ্ভাগ্যজনক, আৰু সেইটো কাৰণে আজি এখন মই এজাহাৰ দিবলৈ আহিছো হাউলি থানাত। কাৰণ কিয়নো আমাৰ সম্পূৰ্ণ বন বিভাগৰ লগতো আমাৰ এইটো লৈ বাৰ্তালাপ হৈছে, আৰু তেওঁলোককো আমি এইটো জনাইছো। কাৰণ সমাজৰ ক্ষতিকাৰক যিবোৰ ব্যক্তি আছে তেওঁলোকক খুব সোনকালে কৰায়ত্ব কৰিব লাগে, আৰু বিশেষকৈ ইছমাইল হুছেইন ডাঙৰীয়া যদি সঁচাই দোষী হয়, কাৰণ যিহেতু পোষ্টটো তেখেতে নিজে লিখিছে আৰু নিজে সাপডাল মাৰা বুলি তেখেতে স্পষ্ট কৰিছে, আৰু তাত তেখেতে যিডাল লাঠিৰে মাৰিছিলে সেই লাঠিডালো তেওঁ দেখুৱাইছে। তো তেনেকুৱা ক্ষেত্ৰত তেখেতৰ ওপৰত উচিত ব্যৱস্থা ল'বৰ কাৰণে মই আৰক্ষী বিষয়াসকলক আৰু লগতে অসমৰ মুখ্যমন্ত্ৰীজনকো মই অনুৰোধ জনাইছো।